ঘুরি ঘুরি সমর হাত প্ৰকট পটু কৌটি কৌটি কপি কপি মানে হৈছে বাঁদৰ। এই বাঁদৰ সেনাবিলাকে গৈ আছে কলৈ? হাত ঘাত বহু ঘাত বিয়াপি চৌগৰে বেৰ হলি লংকা। হাত ঘাত বহু বাত বিয়াপি চৌগৰে বেৰ হলি লংকা। বহু ঘাট প্ৰতিঘাত বহু ৰাস্তা অতিক্ৰম কৰি বহু দূৰ অতিক্ৰম কৰি চৌগৰে বেৰ হলি লংকা। চৌগৰ মানে হৈছে চাৰিসীমা। বেৰ হলি মানে বেৰি ধৰিছে, লংকাখন আগুৰি ধৰিছে কোনে? বাঁদৰ সেনাই। চৌগৰে বেৰ হলি লংকা গুৰু ঘন ঘন ঘোষ হৰিখন গৰ্জন শ্ৰৱণে জনময় এই বাঁদৰ সেনাবিলাকৰ গুৰু কোন আছিলে? গুৰু ঘন ঘন ঘোষ, গুৰুৰ নাম ঘনে ঘনে ঘোষণা কৰিছে বাঁদৰ সেনাসকলে। গোটেই লংকাখন চাৰিওসীমা আগুৰি ধৰি গুৰু ঘন ঘন ঘোষ হৰিখন গৰ্জন। এই বাঁদৰ সেনাসকলে গুৰুৰ নাম ঘনে ঘনে উচ্চাৰণ কৰিছে কি বুলি? জয় শ্ৰীৰাম। শ্ৰৱণে জনময় শংকা। এই জয় শ্ৰীৰাম শুনাৰ লগে লগে শ্ৰৱণ মানে হৈছে শুনা, জনম মানে হৈছে জীৱন, শংকা মানে হৈছে ভয়। কাৰ? দুষ্ট ৰাৱণৰ, সমাজৰ বৈৰী। এই অনুষ্ঠানটোৰ দ্বাৰা আমাৰ যিসকল বৈৰী, যিসকলে সমাজত বেয়া কাম কৰে, অন্তত তেখেতসকলে অনুধাৱন কৰিব যে নহয়, আজি যোৰহাটত এটা ভাল অনুষ্ঠান হৈছে। তাকেই গুৰুজনাই কৈছে শ্ৰৱণে জনময় বীৰ বীৰ সুৰ হে ঘৰ ৰাঘৱ ৰাৱণ তোৱা পৰিধান বীৰ বীৰ সুৰ হে ঘৰ ৰাঘৱ ৰাৱণ তোৱা পৰিধান পুৰণৰ কিংহৰ অনধৰ ধৰ ধৰ মহিধৰ দৰশী প্ৰভম মহিধৰ তৰশী প্ৰভম। ৰাম ৰাৱণৰ যুদ্ধ, মহিধৰ মানে পৃথিৱীখন কম্পমান হৈছে। শেষত গুৰুজনাই কৈছে, মই প্ৰথমতে কৈছিলোঁ যে সমাজৰ সংস্কাৰ কৰাৰ গীত। ভাৰতীয় নাৰীক গুৰুজনাই কিমান উচ্চ স্থানত বহুৱাই থৈছে। যিগৰাকী নাৰীক ৰাৱণ, জ্ঞানী ৰাৱণ, জ্ঞানীৰ প্ৰতীক বুলি কোৱা হয়, ৰাৱণে নিজৰ কৰিবলৈ লৈ যোৱাৰ যি প্ৰৱণতা, সেই প্ৰৱণতাক গুৰুজনাই কি বুলি গালি পাৰিছে? অন্ধ মুগুধ, মুগুধ মানে মূৰ্খ, অন্ধ বুলি গালি পাৰিছে কাক? জ্ঞানী ৰাৱণক। কাৰণ সেই ভাৰতীয় নাৰীক সেই মৰ্যাদা দিছে গুৰুজনাই। অন্ধ মুগুধ দশ কন্দ পাপ বুধ জানকী কিৰত চৰাই। অন্ধ মুগুধ দশ কন্দ পাপ বুধ জানকী কিৰত চৰাই। ৰঘুপতি পদবৰ হৰ জনীশ্বৰ শংকৰ তহতো পা।